এয়া নৱবৰ্ষৰ উলগেৰে আদৰণি মৃদঙীয়া গায়ন-বায়ন দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন আৰু সাতদিনীয়া ভাগৱত পাঠ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী। শংকৰদেৱ বালিতে পাতিলা হিৰাম ৰভা গুৰু, শংকৰদেৱ বালিতে পাতিলা ৰভা যাবলৈ ল'লে হয়, নমস্কাৰ। আমি কেনেকুৱা গাঁৱৰে লাগিছে? হয় ন? ইমান ধুনীয়া এটা অনুষ্ঠান ঘৰৰ ওচৰতে হৈছে। ভাল লাগিছে। হেৰি যে দেখাই নাই আমি ইয়াৰ প্ৰথম দেখিছোঁ আৰু হয়, দেখিব হয়, পাওঁ হয়। কি নাজানো। আৰু মানে ধেমাজি জিলাত হৈছে, ধেমাজিত হৈছিলে, হ'লেও আমি দেখা নাই। ঘৰত লাগি আছে, ভাল লাগিছে। মৃদংগম নীতিকণ্ঠ বাবু ক'ত কৰিছে আপোনালোক? আমি গোলাঘাট এইফালে আছে চাহ আপ্যায়ন কক্ষ। মই ইয়ালৈ সোমাই যাম এতিয়া চাহ খাবলৈ। আৰু এইফালে আছে চিকিৎসা। এইফালে লাগি আছে পূৰা বিজি মানে, আৰু সৌফালে যাম বাৰু, ভিডিঅ'টো চাই থাকক আপোনালোকে। এইফালে চাহ বনোৱাত ব্যস্ত আইসকল। আপোনালোকৰ ঘৰৰ ওচৰতে হৈছেনে? ওচৰৰে। এইফালে মানে মানুহবোৰ ভিৰটো কমিছে, আমি এইফালে যাওঁ। এইফালে চাহ বনাই থকা হৈছে, তো অকণমান ভিতৰলৈ যাওঁ দেই। কৃষ্ণ ভালনে? এইফালে চাহ বনোৱাত ব্যস্ত পূৰা। আজিৰ পৰা আৰু এতিয়া 8 দিন আৰু বাকী আছে, হয়নে? লাগি থাকিব লাগিব ইয়াতে আৰু। এইফালে এতিয়া ক'ত হৈছে আপোনালোক? টিপমীয়াই ঘৰৰ ওচৰতে ইমান ধুনীয়াকৈ এটা ডাঙৰ অনুষ্ঠান হৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে ন? ভাল লাগিছে। এতিয়া 8 দিন আৰু ডাঙৰ হোৱা বিচাৰিছোঁ পিছলৈ। হয়, এওঁলোকৰ নিজে হাতে নিজে খেতি কৰা শাক পাচলি চাউলে পিঠা খুন্দাই দিনে নিশাই কষ্ট কৰি ৰাইজক এই চাহ দিছে, মিঠাই দিছে, ভাল লাগিছে। আৰু ইয়াতকৈ ডাঙৰ যেন অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আৰু ইমান শৃংখলাবদ্ধভাৱে কৰিছে কাৰণে ভাল লাগিছে। হয়, বাকী কামতো বহুত সহায় কৰিলে। হয় হয় হয়, ঠিক আছে দিয়ক। তোমালোকৰ ঘৰ ক'ত? ধোঁৱা পথাৰ, সেইকাৰণে ধোঁৱা ৰংটো ন? ভাল ভালনে? অঁ, এইফালে দোকানবোৰ হ'ব আৰু। আপোনাৰ ঘৰৰ ওচৰতে? আমাৰ ঘৰ পানী বিলাক। পানী বিলৰ, বাপৰে, পূৰা সাঁতুৰি আহিছে চাগে। পতাকা উত্তোলন স্থলী টিপমীয়া। তিনিচুকীয়া জিলা, লখিমপুৰ জিলা, ধেমাজি জিলা, যোৰহাট জিলা, শদিয়া, ডিব্ৰুগড়, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, বিশ্বনাথ গ'লগৈ আৰু। এইফালে ধুনীয়াকৈ প্ৰথম সোমাই যাওঁতে গেটখনৰ পৰা এইফালে চাব পাৰিব আপোনালোকে, খুব ধুনীয়া এটা পৰিৱেশ। এইফালে পানী আৰু এইফালে বগলী মাছ। এইফালে অকণমান সন্ধিয়া যেতিয়া হ'ব তেতিয়া চাকি জ্বলাব, এতিয়া চাকিও যিবোৰ জ্বলাইছিলে নুমালে, গতিকে এইফালে ৰাজগড় নৱসতী ৰাজহুৱা নামঘৰ যাওঁ বলক, ইয়াৰ পৰিৱেশটো দেখুৱাই দিম আপোনালোকক, ঠিক আছে। এইফালে আছে গ্ৰন্থ আৰু বাণিজ্য মেলা, যাওঁ বলক। আৰু এইফালে পতাকা উত্তোলন কৰা হ'বগৈ। আপোনালোকে আহিলে মানে ইয়াত ফটো মাৰি যাব পাৰিব দেই, মই দেখাই দিছোঁ ৰ'ব পৰিৱেশটো।
কমাৰচুক জ্যোতিৰ্ময় কমাৰচুক শিলিখাগুৰি ডাঙৰপৰা সাৰ্বজনীন টিংখাং গেৰেকণী ধোঁৱাপথাৰ নামঘৰ আৰু এইফালে আছে শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানটো সেইফালে হৈছিলে বাকী ধেমাজি জিলা গায়কবাদ্য সন্ধ্যা 1 নং বিহাৰগাঁও। ধুনীয়া অনুষ্ঠান, ৰাইজৰ পৰিৱেশ, ৰাইজৰ সমাগম, এটা ধুনীয়া সুন্দৰ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু বিপুল সঁহাৰি ৰাইজৰ পাইছোঁ, ভাল লাগিল। এক ব্যতিক্ৰমী অনুষ্ঠান আমাৰ ডিব্ৰুগড় জিলাৰ ৰাজগড় অনুষ্ঠিত হৈছে। সেইকাৰণে আমি প্ৰথমে সমূহ ৰাইজক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতলৈ আমি আমাৰ অনুষ্ঠানবিলাক এনেকৈ আগুৱাই নিব লাগিব। সমূহ ৰাইজৰ আশা আকাংক্ষা আমি একলগ হৈ পূৰণ কৰাৰ সপোন দেখিছোঁ আৰু সাৰ্থক কৰিব লাগিব। ধন্যবাদ। 10 দিনীয়া অনুষ্ঠানৰ 3 তাৰিখৰ পৰা 12 তাৰিখলৈকে আছে। 5 তাৰিখৰ পৰা 12 তাৰিখলৈকে অখণ্ড ভাগৱত পাঠ আৰু আনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী বাঁহৰ অনুষ্ঠান নিশ্চিত কৰা হৈছে। সকলোবোৰ উপস্থিতি আৰু সহায় সহযোগ একান্ত কামনা কৰিছোঁ। কেনেকুৱা লাগিছে ইমান এটা সুন্দৰ অনুষ্ঠান ঘৰৰ ওচৰতে? ভাবিব নোৱাৰাকৈ ৰাইজৰ যথেষ্ট সঁহাৰি আমি দেখিবলৈ পাইছোঁ। তাৰ বাবে সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। বাকী চাই থকা মিটিংটো এইফালে আছে গ্ৰন্থ আৰু বাণিজ্য মেলা। ভোজনালয় ঠিক আছে। এইফালে আছে খামন গাঁও বৰনামঘৰৰ, এইফালে ঘাঁহি গাঁও, দিল্লীবাৰী, নলিনী কপৌখোৱা ৰাজহুৱা নামঘৰ, চাংমাই ৰহন্ন পাম, ধেৰ আছে। আপোনালোকে আহিলে মানে চাব ইয়াত ঠিক আছে। অহৌৱাত আছে ভোজনালয়লৈ যাওঁ বলক। এবাৰ চাই দিছোঁ অলপমান। এটা কথা আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, ভোজনালয়ৰ খাদ্যখিনি দেখি আপোনালোকে কমেণ্ট কৰিব পাৰে, যিহেতু হালধি মছলা তেল দিয়া আছে। মানে কথাটো কি হ'ল, এই 10 দিনীয়া অনুষ্ঠানটো 3 জানুৱাৰী তাৰিখৰ পৰা 12 জানুৱাৰী 2026 তাৰিখলৈকে আছে আৰু 3-4 তাৰিখে অসমৰ পূৰ্ণাংগ ৰাজ্যিক গায়ন বায়ন তথা অধিৱেশন আৰু 5 জানুৱাৰী তাৰিখৰ পৰা 12 জানুৱাৰী তাৰিখলৈকে অখণ্ড ভাগৱত পাঠ আৰু ৰাতিলৈ ভাওনা আৰু সেই 5 জানুৱাৰী তাৰিখৰ পৰা 12 জানুৱাৰী তাৰিখলৈকেহে বইল ভাত চলিব। আজি হ'ল 4 তাৰিখ। সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি একান্তই কামনা কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰিবচোন। মোৰ ভাত খাই হৈ গ'ল। ইয়াতে খাই বৈ আহি ধুনীয়াকৈ পাত পেলাব পাৰিব। এই ভণ্টিকেইজনীয়ে খাই গ'ল বাৰু। ভাত এৰিলা নেকি? নাই এৰা বোলে। আপোনালোকে কিন্তু ভাত নেৰিব, চাওকচোন ইমান ভাত নষ্ট কৰিলে কেনেকুৱা হ'ব বাৰু। লক্ষী বৰ কষ্ট পাব হয় নাই? গাঁৱৰ ৰাইজৰ নিজে খেতি কৰা চাউল হয় নাই? এইফালে গায়ন বায়নৰ সম্পূৰ্ণ ভিডিঅ' বেলেগকৈ আপলোড কৰা আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সকলোৱে চাবগৈ। এতিয়া যাওঁ বলক ৰাতিৰ পৰিৱেশটো অকণমান চাওঁগৈ। দিহা সম্ৰাট কমলা গগৈ আৰু স্বাস্থ্যমন্ত্ৰী আহে আৰু কেবিনেট মন্ত্ৰী সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীও উপস্থিত হয়। চাওকচোন ৰাতিৰ পৰিৱেশটো অকণমান। Para
ভাল লাগিলে নে ভাল লাগিলে দেই আকৌ ভাগৱতত আহিব ভাল লাগিলে ইমানখিনি গায়ন বায়ন দেখিলোঁ ময়ো দেখা নাই এইবাৰ প্ৰথম দেখিছোঁ মানে ভাল লাগিলে আৰু ইমান ঘৰ ওচৰতে হৈছে আৰু ভাল লাগিছে সেইকাৰণে আহিব লাগিব ভগৱত পাঠ 3 তাৰিখৰ পৰা 12 তাৰিখলৈকে আপোনালোকেও আহিব ফটো বাকী ভিডিঅ'সমূহ চাবলৈ আপোনালোকে আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ প্ৰাণৰ পাতৰে গজেন্দ্ৰ